Namaskar. I am Sri Adit Chandra Burua, a retired headmaster of Nagaon Janata High School. Today, I am going to discuss what is phonetics. Perhaps all of you know phonetics, but we don't know how to use it. It is very important for our English language. Phonetics means correct pronunciation. To know correct pronunciation, you have to learn phonetics, some symbols. There are 44 symbols, 20 vowel symbols, vowel sound, and 24 consonant sound. For example, pa, ba, ta, da. These are consonant sounds. Like this, a, o. These are vowel sounds. 24 consonant sounds. 24 consonant sounds. These are pa, ba, pha, pha, like this. আসলে মই কথাটো অসমীয়াত কৰিছো কেনেকৈ আমি এই প ব ত দ এই উচ্চাৰণকেইটা কৰোঁ এটা আৰ্টিকুলেশ্যন বুলি কথা এটা আছে এই আৰ্টিকুলেশ্যন মানে আমাৰ মুখমণ্ডলৰ কোনবিলাক অংগ কেনেকৈ ব্যৱহাৰ কৰি আমি উচ্চাৰণটো কৰোঁ এই কথাটো সঠিকভাৱে জানি ল'ব লাগিব আমাৰ অসমীয়াত অকণমান কিছু কথা বেলেগ হ'ব ইংৰাজীত অকণমান বেলেগ হ'ব যেনে এটা আছে বাইলবিয়েল মানে উঠে উঠে লগ লাগি কৰা উচ্চাৰণ যেনে উঠটা লগ লগাই এৰি দিব লাগিব এৰি দি উশাহটো মেলি দি উশাহটো এৰি দিব লাগিব এইটো বাইলবিয়েল যে প ব নিশ্চয় লক্ষ্য কৰে প ব বুলি কৈছে আমি দুটা লগাই দিছোঁ আৰু এৰি দিছোঁ প ব ত দা আকৌ বেলেগ কৈছোঁ এইটো ক্ৰচিং কিন্তু হ'লেও বাইলবিয়েল নহয় এইটো হৈছে আমি কি কৰিছোঁ কৰোঁতে জিভাৰ আগটো তালুক লগাই দিছোঁ দাঁতৰ পিছফালে লগাই দিছোঁ দি পেলাই এৰি দিছোঁ এনেকুৱা মানে এই আৰ্টিকুলেশ্যন বুলি কওঁতে আমাৰ কিহে সহায় কৰে মুখমণ্ডলৰ মই চমুকৈ কৰিছোঁ মানে এৰি ওঠকেইটা ব্যৱহাৰ কৰোঁ জিভাডাল ব্যৱহাৰ কৰোঁ দাঁতকেইটা ব্যৱহাৰ কৰোঁ তালুখন আৰু চাৰিটা ভাগ আছে চাৰিটা ভাগত আমাৰ জিভাডাল চাৰিটা পজিশ্যন লাগিব তেতিয়া আমাৰ সেই সঠিক উচ্চাৰণটো হ'ব এই চাৰিটা পজিশ্যন জানিব লগতে আমি এলভালৰ এটা আছে যিটো আলজিভা বুলি কওঁ আলজিভাই যে উচ্চাৰণ সহায় কৰে এইটো আমি কোনটা চিন্তা নকৰোঁ কিন্তু আলজিভা হৈ আছে আলজিভাই কি কাম কৰে কেতিয়াবা কি কৰে এই মুখেৰে অহা বায়ুটো বন্ধ কৰি দিয়ে নাকেৰে ওলাই যাবলৈ নেজাল চাউণ্ড বুলি কয় নাকৰ চাউণ্ড এই এনেকুৱা ধৰণৰ চাউণ্ডটো নাকেৰে কৰিছোঁ মানে এই মুখেৰে অহা বায়ুটো বন্ধ কৰিছে নাকেৰে বায়ুটো ওলাই যাবলৈ চেষ্টা কৰিছে আৰু এই গ্লটিছ এই যে গলৰ গাঁঠি আছে গ চাউণ্ডটো ইয়াতে কৰিছে গ চাউণ্ডটো এইটো কোনো মুখৰ বেলেগ নাই এতিয়াই আমাৰ ভোকেল কোডত আমাৰ গ চাউণ্ডটো কৰিছে এই সৰু সৰু কথাখিনি আমি অকণমান এটা অট'মেটিক হ'ব এইটো আমি আৰু পিছত অভ্যস্ত হ'লে কোনে ক'ত কি কৰিব নকৰিব এইটো ঠিক আছে কিন্তু প্ৰথম অৱস্থাত কিন্তু আমি এই আৰ্টিফিচিয়েল চাউণ্ডটো সঠিকভাৱে জানি নল'লে অসুবিধা হ'ব মই এটা সৰু উদাহৰণ দিছোঁ আমি অসমীয়াত যেনে ফ বুলি কওঁ তেতিয়াহ'লে ফটো অলপ বেলেগ ধৰণৰ কি কৰোঁ লেবিয়াও কওঁ লেবিয়া মানে উঠে লগ লাগি ফ বুলি কওঁ কিন্তু ইংৰাজীত ফটো আকৌ সেইটো নহয় সেই চাউণ্ডটো কি হ'ব লেবিঅ'ডেণ্টেল মানে কি দাঁতে উঠে লগ লাগি এৰি দিব লাগিব ইংৰাজীত যিটো ফ কম দাঁতে উঠে লগ লাগিব যেনে আৰু লক্ষ্য কৰিছা নিশ্চয় এই ওপৰৰ পৰা দাঁত আৰু তলৰ উঠটো লগ লাগি এৰি দিব লাগিব তেতিয়া ফাদাৰ নহয় ফাদাৰ আৰু এটা মন কৰিছেনে ফাদাৰ হওঁতে তোমাৰ কওঁতে আমি কি কওঁ ফাদাৰ বুলি কওঁ হি ইজ মাই ফাদাৰ একচুৱেলি নট হিজ ফাদাৰ ৰটো শেষৰটো চাইলেণ্ট থাকিব ফাদাৰ আকৌ শেষৰ চাইলেণ্ট ছটা চিটিয়া ফাদাৰ এনেকুৱা চান আকৌ এই সুযোগতে কৈছোঁ তিনিটা আছে লং শ্বৰ্ট ভেৰি শ্বৰ্ট এতিয়া এইটো ভেৰি শ্বৰ্ট আকৌ ব্যৱহাৰ হৈছে লং আছে মিডিয়াম এটা আছে এনেকুৱা চানবিলাক আছে বাৰু মই আজি বৰ বেছি কথা নকওঁ চাউণ্ডকেইটাৰ বিষয়ে অকণমান কম মই মাত্ৰ এই সুযোগতে 5টা শব্দ অকণমান দেখুৱাব খুজিছোঁ মানে 5টা শব্দ মানে কি আমি আচলতে কি উচ্চাৰণ কৰোঁ আৰু আচলতে সঁচাকৈ কি উচ্চাৰণ হ'ব লাগে তাক আমি প্ৰনাউন্সিয়েশ্যনত ফনেটিক্সত কেনেকৈ লিখোঁ এই কথাটো মন কৰি চাবাচোন বাৰু যেনে এটা চাবা এতিয়া চোৱাচোন বাৰু আমি ইয়াতে 5টা শব্দ লিখি ৰাখিছোঁ আমি কি উচ্চাৰণ কৰোঁ আৰু আচলতে কি উচ্চাৰণ হ'ব লাগে মই আমাৰ ইংৰাজী আখৰে লিখিছোঁ আমাৰ ফনেটিক্সতো লিখিছোঁ
মই এতিয়া মাতি দিছোঁ বা দেখুৱাই দিম, অলপ কথাটো মন কৰিবা। এই শব্দটো আমি সকলোৱে জানো। এই শব্দটো আমি কি মাতোঁ? এডুকেশ্যন বুলি কওঁ। সকলোৱে কি এডুকেশ্যন বোলে, কি চাবজেক্ট লৈছে বোলে এডুকেশ্যন ইকনমিক্স এনেকৈ কওঁ। কিন্তু আচলতে এডুকেশ্যন নহয়, উচ্চাৰণটো বহুত ভুল হৈছে এইটো আমাৰ। এইটো উচ্চাৰণ হ'ব লাগে কি? ইডুকেশ্যন। ইডুকেশ্যন। মই এই ফনেটিক্সত লিখিছোঁ। ফনেটিক্সত কি লিখিছোঁ অকণমান মই বুজাই দিছোঁ। ফনেটিক্স চিম্বল লিখা ইংলিছে যে আখৰটো আছে এইটো আখৰ নহয়, এতিয়া এলফাবেট নহয় দেই, এইটো চাউণ্ড এ। এই দ আৰু জেডৰ নিচিনা লিখিছোঁ, দ আৰু জেডটো নহয়, জ জ। এই চাউণ্ডটো অহাৰ পিছত আজি পিছত মই ক'ম ক'ত কেনেকৈ লগে জ চাউণ্ডটো হৈছে, পিছত আমি আলোচনা কৰিম। আজি থ্ৰুতে জানি লোৱা ভাল। এই দুটা লগ লাগি তাত চাউণ্ড হৈছে জ চাউণ্ড, জু জ। আৰু এই ইউ নহয়, এইটো উ চাউণ্ড। দুটাও আছে, লং চৰটো আমাৰ যেনেকৈ অসমীয়াত হ্ৰস্ব দীৰ্ঘও আছে ন, গতিকে ইংৰাজীটো লং আৰু চৰটো আছে। এইটো চৰটো ইজু ইজু। এইটো কে নহয় আছে, যদি ক চাউণ্ড ইজু। এইটো ই আৰু আই নিচিনা আখৰ হৈছে, কিন্তু ই আৰু আই নহয়, এইটো এই চাউণ্ড। এইটো এই চাউণ্ড কি হ'ল? ইজুকেই। আচলতে কি হ'ল? ইজুকেই চাউণ্ড। এইটো যে এইটো ছ এইটো আকৌ তিনিটা আখৰ, তিনিটা চাউণ্ড আছে। এটা এছ আখৰটো নিচিনা লিখি ছ ইজি, আৰু এটা ছ আছে আৰু ছ আছে। আমাৰ চাৰিবহন মধ্যে ৰাজ্যখন নিচিনা তিনিটা ছ আছে, ছ চাউণ্ড আছে। এইটো ন এল নহয়, এইটো ন চাউণ্ড। এতিয়া গোটেইখিনি কৰি কি হ'ল? চাউণ্ডটো ইজুকেশ্যন। ইজুকেশ্যন। ইয়াতে আকৌ ষ্টেজ ইণ্ট্ৰডিউচনৰ কথা এটা আছে। ষ্টেজ মানে আমি গোটেই শব্দটো জোৰ দিয়া লাগিব। লক্ষ্য কৰিলে মন কৰিব, আমি এঠাইতহে জোৰ দিছোঁ। ক'ত জোৰ দিছোঁ? ইয়াত জোৰ লাগিছে। ইজুকেশ্যন। তাৰপিছত নামি আহিছোঁ। বুজিছে কথাটো? উচ্চাৰণটো একে স্পীডতে একে সময়ত জোৰতে আমি নকওঁ, এঠাইতহে জোৰ কৰিব, সেইটো ষ্টেজ বুলি কয়। এই ধৰণৰ তাতে জোৰ হৈছে এডুকেশ্যন। এডুকেশ্যন এডুকেশ্যন। কিন্তু আমাৰ ল'ৰাই বুজি নাপায়। ইংৰাজী জানে, ক'লেও বুজি নাপায়, এটাও ক'লে বুজি নাপায়, আনে ক'লেও বুজি নাপায়, এইটো দিগদাৰী হৈছে। এতিয়া বাৰু এইটো সময় আজি এইটো আপোনাৰ ভালকৈ মনত ৰাখিবচোন বাৰু, এডুকেশ্যন। কিন্তু আকৌ এটা কথা মোৰ সমস্যা আছে, আমাৰ স্কুল কলেজত কিন্তু এই চাউণ্ডটো নচলে। ছাৰসকলেও নকয়। গতিকে কেতিয়াবা ছাৰসকলে হয়তো কিবা ধমক দিলে, বেয়াকৈ ক'লেও মানে সহ্য কৰিব লাগিব, নকয় ক'লেও সহ্য কৰিব লাগিব, যিটো নচলে। মই শিকিছিলোঁ যদিও মই ক্লাছত এইটো সম্পূৰ্ণ ব্যৱহাৰ কৰা নাই। এইকাৰণে বাকী ছাৰসকলে ব্যৱহাৰ নকৰিলে, মই অকলে কৰিলে অসুবিধা হৈ যায়, ল'ৰা ছোৱালীৰ শাস্তি পায়। গতিকে আমি এডুকেশ্যন বুলি শিকাই আহিলোঁ। কিন্তু মই জনাই গৈছোঁ যে এইটো আচলতে এডুকেশ্যন নহয়, এডুকেশ্যন। ঠিক আছে, নেক্সট জনাই গৈছোঁ। এইটো একদম পপুলাৰ, সকলোৱে জানো আমি, টিচাৰ বুলি কওঁ। এই আমাৰ ইংলিছ টিচাৰ, এছামিছ টিচাৰ, হিষ্টৰী টিচাৰ। আচলতে টিচাৰ নহয়। এইটো মই কি লিখিছোঁ চাওকচোন বাৰু, মই লিখিছোঁ টিচাৰ। হিজৰ টিচাৰ। ফাৰ্ষ্ট ডিফাৰেঞ্চ। গতিকে অৰিজিনেল শুদ্ধ আছে লগত টিচাৰ। আৰু যদি আমি কওঁ টিচাৰ, আমাক কিতাপ বুজি যাব, তত্ত্ব আমি বুজি নাপাওঁ। গতিকে এই শুদ্ধ ওচৰত টিচাৰ। এই মই কেনেকৈ লিখিছোঁ? ফনেটিক্সত কেনেকৈ লিখিছোঁ অকণ মন কৰিবা। এইটো ট চাউণ্ড, ট। তাৰ পিছত লিখিছোঁ ই চাউণ্ড। ই বুলি কওঁতে দুটা ই আছে। আমাৰ অসমীয়াতো আছে হস্ৰ ই, দীৰ্ঘ ই। ইংৰাজীত আছে শ্বৰ্ট ই, লং ই। এইটো লং ই, টি এনেকুৱা টি চ। এই তিনিটা চ কথা যে কৈছিলোঁ মই, এইটো এটা চ, য'ত নেকি মানে তাৰে জিভাডাল চাৰিওফালে নি জিভা গোটেই লগাই দি এৰি দিয়া যায়। মই এইটো পিছত আলোচনা কৰিম কেনেকৈ আৰ্টিকুলেশ্যন কৰোঁ, এইটো আমি আজি নকওঁ। চ আছে চ, তাৰপিছত শ্বৰ্ট হাত ভেৰি শ্বৰ্ট, তিনিটা আচাৰ আছে, লঙা শ্বৰ্ট আৰু মিডিয়ামা। এইটো ভেৰি শ্বৰ্ট, টিচাৰ। আৰু যে এই যে ব্যাকৰণত যি এইটো দেখিছোঁ, এইটো আৰ লিখা নাই, এইটো ৰ চাউণ্ড আমি আমি ৰ বুলি কওঁ। এই ৰ চাউণ্ড। এতিয়া আকৌ এইটো শব্দ চোৱা, এইটো আমাৰ সকলোৱে কওঁ, সকলোৱে জানো, নহয় বাৰু? এতিয়া আমি কি বুলি কওঁ? ইংলিছ। কি পঢ়িছা? ইংলিছ পঢ়িছোঁ, হয়নে? ইংৰাজী কি কয়? ইংলিছ বুলি কওঁ। প্ৰায় হৈছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। আকৌ উচ্চাৰণ শুদ্ধ হোৱা নাই নহয়। এতিয়া মই আকৌ এইফালে ফনেটিক্সত লিখি থোৱা আছে এইটো ইংলিছটো। কি লিখিছোঁ মই? প্ৰথমে এইটো ফুট নালাগে, এইটো
ই চাউণ্ড দুটা কৈছো অচয় দীঘই এইটো হস্ৰই মানে আই নিচিনাটো লিখি কাষত যদি ফুট নাথাকে এইটো হস্ৰই আৰু যেতিয়া ফুট দিম তেতিয়াহ'লে কেৱল দীৰ্ঘই হ'ব এইটো হস্ৰই তেনে শ্বৰ্ট ইং এনেকুৱা হৈ নাযায় এই ন চাল এইটো ন এন আখৰ যেন পাইছে এইটো এন নহয় এইটো ন চাল নেজাল চাউণ্ড বুলি কয় ম ন এইটো নেজাল চাউণ্ড মানে কি এই নাকেৰে উচ্চাৰণ কৰোঁ নাকে আমাক উচ্চাৰণ কৰা হয় নেজাল চাউণ্ড এই মানে কি কৰিব মুখে হাৱাটো বন্ধ কৰিব নাকেৰে উচ্চাৰণটো কৰাৰ সহায় কৰিব এই তিনিটা চাউণ্ড আছে ম ন এইটো নাই নেজাল চাউণ্ড এইটো এইটো এল আখৰ যেন লাগে এইটো ল চাউণ্ড ল তাৰপিছত এইটো আকৌ চৰ্ট লি আৰু এইটো চ চাউণ্ড এইটো মিডিয়াম চ তাৰমানে তিনিটা চ আছে নহয় শ্বৰ্ট মিডিয়াম আৰু লং এটা চ আছে গতিকে এইটো এইটো চ এইটো মিডিয়াম আৰু হাইটো হ'ব তাৰমানে এইটো ওচৰত কি হ'ব জিভাডাল একদম তালুৰ ফালে গুচাই দি লগাই দি এৰি দিলে এইটো অলপমান জটিল আছে আমাৰ অসমীয়াত এই চাউণ্ডটো নাই এনেকুৱা চাউণ্ড নাই তেনেকুৱা হয় চ লিখিলে যিটো উচ্চাৰণ হয় পায় তদ্দু হয় কিন্তু একোৱেই নহয় এই চ ইংলিছ এনেকুৱা চাউণ্ড তাৰপিছত আকৌ দুটা পপুলাৰ শব্দ মই কৈ পেলাই সামৰিম লিখি দিছোঁ বৰ্ডত দুটাকে এইটো নাম নেই চাওঁ ফাদাৰ লিখিছে মানে ফাদাৰ আচলতে নহয় চবেইটো ফাদাৰ বুলি কয় নহয় এতিয়া এই যে মই কৈছিলোঁ এইটো চাউণ্ড আৰু এইটো চাউণ্ড চোৱা এইটো এফ আখৰ এইটো কিন্তু এফ আখৰটো নহয় এইটো ফ চাউণ্ড এতিয়া ফ চাউণ্ডটো মই এবাৰ কৈছিলোঁ এইটো দাঁত আৰু ওঠলৈ লাগি উচ্চাৰণ কৰিব লাগিব এনে আমি অসমীয়াত কিন্তু ফাদাৰ মানে উঠা লাগি দিছোঁ উঠা ফ এনেকুৱা কৈছোঁ ন ইংৰাজী সেই ফটো নহয় এইটো কি ফ ওপৰৰ পৰাই দাঁত আৰু তলৰ ৰসটো এইটো আমিতো এনেকুৱা কোনেই নকৰোঁ কোনে ইংৰাজী কৰোঁতে ফ কৈছে কিন্তু আমি টিভিত চাওঁচোন তাতে এই ঠিক ফ এইটো এতিয়া এইটো ফ আৰু এইটো চাৰ লঙা দুটা কৈছোঁ তিনিটা কৈছিলোঁ মই এইটো আটাইতকৈ দীঘল যিমান দীঘল এইটো মানে তিনিটা ছটা মিডিয়ামা আৰু লঙা এইটো দীঘলা তাৰপিছত এইটো দি নহয় এইটো 10 চাউণ্ড এইটো ভেৰি ছটা আকৌ ফাদা এনেকুৱা এই শেষত এইটো ল চাউণ্ডটো চাইলেণ্ট থাকিব এইটো চাউণ্ড নাহে সেইটো আমাৰ অসমীয়াত ফাদাৰ আমি ইংৰাজী ফাদাৰ বুলি ক'লোঁ ল চাউণ্ডটো ক'লোঁ কিন্তু আছে আপোনাৰ চাউণ্ড চাইলেণ্ট থাকিব ফাদাৰ তন্তু ভালে আছে মাদাৰ সিফালে কাষত লিখিছোঁ মাদাৰ কি লিখিছোঁ এই শেষৰ শব্দটো এইটো এই আৰু এটা কথা মই ক'ব পাৰিছিলোঁ এই দুটা ষ্টেট লাইন থাকিব এইটো মই দিয়া নাছিলোঁ এইটো ষ্টেট লাইন থাকিব এইটো আমাৰ শেষত ষ্টেট লাইন থাকিব দুটা ষ্টেট লাইনৰ বেকাকৈ লিখা আছৰ মাজেৰে চাউণ্ড লিখা যাব বেকাকৈ যেতিয়া আজ দেখিলে আমি গম পাব সেইটো ৱৰ্ড নহয় সেইটো চাউণ্ড সেইটো ফনেটিক চাউণ্ড গতিকে এতিয়া মাদাৰটো গ'লে আমাৰ এইটো এম যেন আখৰ যেন লাগিছে কিন্তু মেম নহয় সেইটো আৰু ম চাউণ্ড এইটো কনচাৰ্ণ চাউণ্ড ম চাউণ্ড তাৰপিছত এইটো মিডিয়াম ভেৰি শ্বৰ্টটো নহয় লংটো নহয় মাজৰ যিটো মা নহয় মা তাৰপিছত ভেৰি শ্বৰ্ট মাদা আকৌ আৰটো লটো চাইলেণ্ট আছে এতিয়া এই ধৰণৰ উচ্চাৰণটো এয়া আমাৰ হৈছে এনেকুৱা ধৰণে যদি আমি সঁচাকৈ উচ্চাৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কথা নাই গোটেই ৱৰ্ল্ডত আমি যাব পাৰিম কথা ক'ব পাৰিম কথা বুজি পাম আমি জানা শব্দকেইটা ব্যৱহাৰ কৰিলে হ'ব কিন্তু দুৰ্ভাগ্য আমি শুদ্ধ উচ্চাৰণটো নাজানো গতিকে তেওঁ কওঁতে বুজি পোৱা নাই মই ক'লে তেওঁ বুজি নাপায় সমস্যাটো সেইখিনিতেই এতিয়া মই এটা বাক্য এটা মই উদাহৰণ দিব গৈছিলে মই মাজতে ক্লাছত কৈছিলোঁ কিমান আশা প্ৰদান কথা চাবাচোন বাৰু এটা শুনিবাচোন বাৰু যদি মই কৈ দিওঁ মানে কি ডাজ কৰিলে এটা ইংলেণ্ডৰ মানুহজনক কেনেকৈ ডাজ কৰিলে একো বুজি পোৱা নাই একো ময়ো বুজি নাপাম একো কিন্তু কি কৈছিলে তেওঁ ডিয়াৰ ইজ এ কোল্ড ডে আমি কেনেকৈ কিমান পাৰ্থক্য ডিয়াৰ ইজ এ কোল্ড ডে আৰু সেইটো কিবা ডাজ কোল্ড ডে ডিয়াৰটো এনেকুৱা কোল্ডটো কোল্ড ডেটো আৰু এছটো এইটো এটা অকণমান স্পষ্ট আমি কৰোঁ হি যে বয় এনেকুৱা এইটো বৰ ইণ্টাৰেষ্টিং মোৰ বৰ প্ৰিয় আৰু অত্যন্ত প্ৰয়োজনীয়
মই আজি বৰ বেছি কথা আজি ক্লাছটো নক'ব বিচৰা নাই, সময় ল'ব বিচৰা নাই, যিহেতু আজি প্ৰথম আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত যদি মই ভাবিছোঁ আমি এই চাউণ্ডকেইটা শিকিবলৈ চেষ্টা কৰিম। তাৰমানে 20টা ভাৱেল চাউণ্ড আৰু 24টা কনচনেণ্ট চাউণ্ড। হয়তো এটা সমস্যা হৈছে, ভাৱেল দেখোন আমি 5টাহে পাইছিলোঁ, ইয়াৰ দেখোন 20টা কথা আছে। ভাৱেল আখৰ 5টাই হয়, কিন্তু চাউণ্ড 20টা আছে। পিয়ৰ ভাৱেল আছে, ডিপথং আছে, গতিকে এনেকুৱা বা কনচনেণ্ট 24টা আছে। মই আৰু বৰ বেছি ক'ব খোজা নাই। যদি ভাল পাইছে কমেণ্ট কৰিব, ক'ব, বিচাৰিব, চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। মই ভাবোঁ যদি আমি এইখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লৈ যাওঁ, এইটো ছাত্ৰৰ কোনো লেভেলিঙৰ কথা নাই। 4th শ্ৰেণীৰ ছাত্ৰ হ'ব পাৰে, তেওঁ BA পাছ কৰা ছাত্ৰও হ'ব পাৰে, শিকাত কোনো অসুবিধা নাই। এই ধৰণে ক'ব পাৰিলে মই ভাবোঁ এই শিক্ষাটো আমি স্কুলত কলেজত আচলতে পোনপটীয়াকৈ দিয়াৰ ব্যৱস্থা নাই। ট্ৰেইনিঙত আমাক BA ট্ৰেইনিঙত দিছিলে যদিও তাতো আমি সম্পূৰ্ণভাৱে দিব পৰা নাছিলোঁ। গতিকে এইটো আমি এটা বিশেষ ট্ৰেইনিং যোগে শিকিছিলোঁ, হয়তো 2-4জনে কোনোবাই শিকিছে। এইটো ব্যৱহাৰ দৰকাৰ হ'লে মই ভাবিম এইটো বৰ প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰীৰ কাৰণে। যদি ইচ্ছা কৰে সকলোৱে গ্ৰহণ কৰক। আমাৰ বিভিন্ন ধৰণৰ বৰ বেছি এইকেইটা ক্লাছ নালাগে। কেইটামান ক্লাছ কৰাৰ পিছতে যেতিয়া আমি ফনেটিক্স এইকেইটা জানিম, 24টা কনচনেণ্ট আৰু 20টা ভাৱেল, তাৰপিছত আমি সেই চিনকেইটা মনত ৰাখিলে, চাউণ্ডকেইটা মনত ৰাখিলে আমি অক্সফৰ্ড এডভান্স ডিকশ্যনাৰী এইখন এতিয়া এইখন বাৰু অক্সফৰ্ড এডভান্স ডিকশ্যনাৰী, এইখন অকণ পুৰণা হৈছে, মানে পকাটো গৈছে। এইখন চাব জানিলে মই ভাবিম মানে তেওঁলোক ফনেটিক্স ক'ব পাৰিব। আৰু যে এইটো কথাও ক'ব লাগিব, ফনেটিক্সৰ কিতাপো আছে, তেনে আৰ্টিকুলেশ্যন যি মই কৈছোঁ ক'ত কেনেকৈ চাউণ্ড কৰা যায়, এইবিলাক বৰ ডায়েগ্ৰাম আছে। ডায়েগ্ৰাম এইবিলাক চাই আমি ক'ব পাৰিম। মই এটা সৰুকৈ বাৰু কথা এটা দেখুৱাইছোঁ। যদি এটা মই চাওঁচোন বাৰু, এটা মানে উইকেণ্ড পৰা দেখাইছোঁ। মই মানে ছবি আঁকিব বিচাৰে, ধৰি ল'ব এইটো আমাৰ এইফালে দাঁত আছে, এইফালে এয়া আমাৰ দাঁতৰ পিছফালে এটা ঔষধহে আছে নহয় এইখিনি, আৰু এইফালে মাছ তেল, এইফালে এঘৰৰ ফালে এইটো এই চাৰিটা, 1, 2, 3, 4 এনেকৈ ভাগ আমি 4টা ভাগত ভাগ কৰোঁ এই তালুখন। এতিয়া এই ইয়াতে লগাই চাউণ্ড কৰা, দাঁতত লগাই চাউণ্ড কৰা, মধ্যত লগাই চাউণ্ড কৰা, পিছফালে দি চাউণ্ড কৰা, এইবিলাক চাউণ্ডৰ একোটা পাৰ্থক্য আছে। এই ছবিকেইটা এই ছবিবিলাক এখন কিতাপ আছে, কিতাপখনত মানে ধুনীয়াকৈ বোলে ডায়েগ্ৰামবিলাক আঁকাই আছে, কোনটো পজিশ্যনত চিপা থাকিব, কি থাকিব, এই কথাখিনি এইখন পঢ়িলে তেনেকৈ পাব। গতিকে আমি অলপ অভ্যস্ত হ'লে হৈ যাব, কিন্তু অকণমান কষ্ট কৰিব লাগিব। এইকাৰণে আমাৰ অসমীয়া আৰ্টিকুলেশ্যন আৰু ইংৰাজী আৰ্টিকুলেশ্যন স্থানবিলাক যিহেতু বেলেগ বেলেগ, চিভাই আমাৰ হয়তো সহজতে সেই ঠাইটুকুৰা মানি ল'ব নিবিচাৰে, এটা অভ্যাস কৰিলে আহি যাব। মই ভাবোঁ আমাৰ যদি সঁচাকৈ ইংৰাজী শিকোঁ, আটাইতকৈ সহজ ভাষা, 26টা আখৰেৰে হোৱা ভাষা, ইমানকেইটা কম আখৰত গোটেই ভাষাটো ক'ব পৰাটো আৰু ইমান সহজ সৰলভাৱে থাকে। ক'তো মানে আমাৰ অসমীয়াত চাবচোন বাৰু 3-4টা আখৰ জুতুলি লাগি আখৰ বিকৃত হৈ যায়, অৰিজিনেল আখৰটো চিনি নোপোৱা হৈ যায়। কিন্তু ইংৰাজীত তেনেকুৱা নহয়, ধুনীয়াকৈ গুট কৰি থাকিব। বা ইয়াতে আমাৰ অসমীয়াত আছে 34টা ফলা, আকাৰ ফলা 12টা, আকৌ ফলা 12টা, তথাপিতো খেলিমেলি। গতিকে এনেকুৱা জটিলতা নাই, সহজ ভাষা ৱৰ্ল্ডে যিটো ভাষা গ্ৰহণ কৰিছে, কিন্তু দুৰ্ভাগ্য আমাৰ সেইখিনি আমি সঠিক উচ্চাৰণ কৰাত ব্যৰ্থ হ'লোঁ, শিকিব নাপালোঁ, বা আমি ভুল ধৰণে বা গুৰুত্ব আমাৰ পৰীক্ষাত এই কথাটো নাহিলে। গতিকে সঠিকভাৱে উচ্চাৰণ কৰক। মই ভাবোঁ যিকেইটা শব্দ জানিছোঁ সেইকেইটা শব্দৰে গোটেই ভাষাখিনি প্ৰকাশ কৰিবলৈ আমি সমৰ্থবান হ'ম। আমাৰ ভাল লাগিব ইংৰাজী ক'ব পাৰিলে, আচলতে খুবেই ভাল লাগে। ইংলিছ টকিং এইবিলাক আছে কিতাপতে, এইবিলাক কৰিবলৈ, কিন্তু উচ্চাৰণটো শুদ্ধ কৰাৰ কাৰণে মই এই ক্লাছটো অকণমান কৰিব লৈছোঁ। যদি ভাল পাইছে আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আমি ইয়াৰ পিছত এসপ্তাহমান পিছত আকৌ নেক্সট ক্লাছটো আমি কৰিম, য'ত আমি 24টা কনচনেণ্ট চাউণ্ড আৰু 20টা ভাৱেল চাউণ্ডৰ বিতং আলোচনা কৰি ফনেটিক্স চিনবিলাক ৰাখিম। আজিলৈ আৰু আটাইকে বহুত বহুত ধন্যবাদ।